অভিনেত্ৰী প্ৰাঞ্জনা দত্ত ভয়ংকৰ বিপদত পৰিছে। সঁচাকৈ খবৰটো শুনি বহুত দুখ লাগিল। প্ৰকৃততে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্ত কি বিপদত পৰিছে সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্ত বিপদত পৰিছে। উল্লেখযোগ্য যে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই এইবাৰ বৃন্দাবন থিয়েটাৰত অভিনয় কৰিছিল। অভিনেত্ৰী প্ৰাঞ্জনা দত্তই থিয়েটাৰৰ পৰা যিমান পইচা পাব লাগিছিল গোটেইখিনি দিবলৈ মান্তি হোৱা নাছিল আৰু নিজৰ পাবলগীয়া পইচা বিচাৰোতে থিয়েটাৰৰ মালিক আৰু একাংশ লোকে অভিনেত্ৰী প্ৰাঞ্জনা দত্তক মাৰিম বুলি ভাবুকি দিছিল। বন্ধু বান্ধৱীসকল, আজিলৈ আছিল ভিডিঅ'টো ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছো। ধন্যবাদ। জয় অসম।